প্ৰতিজন ব্যক্তিয়ে এইবিলাক ঠাই কয় তেওঁলোকৰ কথাৰ কোনো লাগবান নাই আবুল তাবুল মিনি বাংলাদেশ আজি যে ৰকিবুল হুছেইনে ইমান ভোটত জিকিলে তেওঁলোকে হেতু জ্বলনপূৰণ হৈছে কাৰণ গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁ সবতকৈ বেছি ভোট লৈ পেলাই সাংসদ হৈছে গতিকে তেওঁলোকে এটো ভাল পোৱা নাই গতিকে তেওঁলোকে তো কিবা এটা ক'ব লাগিব তাৰ হেৰিয়াত গতিকে হেতুকৈ কৈছে তেওঁলোকে কিবা তো ক'ব লাগিব গতিকে এটোৱে কৈছে এটা তেওঁলোকে ক'লে মিনি বাংলাদেশ তেওঁলোকে তো আমাৰ অসমৰ বহুত ঠাইতে তেনেকুৱা কথাই কৈ থাকে তেনেকুৱা কথাটো নহয় প্ৰকৃততে তেনেকুৱা কথা নহয় ন যিখিনি মানুহ আছে প্ৰত্যেকৰে ভোটাধিকাৰ আছে আৰু ৰকিবুল হুছেইনক যোনে ভোট দিছিলে তেওঁলোকৰ ভোট আছে তেক বাংলাদেশ প্ৰতিজন ব্যক্তিয়ে এইবিলাক ঠাই কয় তেওঁলোকৰ কথাৰ কোনো লাগবান নাই আবুল তাবুল মিনি বাংলাদেশ আজি যে ৰকিবুল হুছেইনে ইমান ভোটত জিকিলে তেওঁলোকে হেতু জ্বলনপূৰণ হৈছে কাৰণ গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁ সবতকৈ বেছি ভোট লৈ পেলাই সাংসদ হৈছে গতিকে তেওঁলোকে এটো ভাল পোৱা নাই গতিকে তেওঁলোকে তো কিবা এটা ক'ব লাগিব তাৰ হেৰিয়াত গতিকে হেতুকৈ কৈছে তেওঁলোকে কিবা তো ক'ব লাগিব গতিকে এটোৱে কৈছে এটা তেওঁলোকে ক'লে মিনি বাংলাদেশ তেওঁলোকে তো আমাৰ অসমৰ বহুত ঠাইতে তেনেকুৱা কথাই কৈ থাকে তেনেকুৱা কথাটো নহয় প্ৰকৃততে তেনেকুৱা কথা নহয় ন যিখিনি মানুহ আছে প্ৰত্যেকৰে ভোটাধিকাৰ আছে আৰু ৰকিবুল হুছেইনক যোনে ভোট দিছিলে তেওঁলোকৰ ভোট আছে তেক বাংলা